সৰ্বেভ্যো নমো নমঃ মোৰ এই সংস্কৃত জ্ঞানম নামৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আগৰ ক্লাছত প্ৰত্যয়ৰ বিষয়ে পঢ়ি আছিলোঁ ন। আমি প্ৰত্যয়ৰ ওপৰত 5টা ক্লাছ ইতিমধ্যে কৰিছোঁ। তাৰ পিছত যোৱা ক্লাছত আমি উপসৰ্গৰ বিষয়ে পঢ়িলোঁ। আশা কৰিছোঁ আপোনালোকে সেইখিনি সুন্দৰকৈ বুজি পাইছে। আজি আমি আকৌ প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিম। আজি আমি 3 প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিম। 3 প্ৰত্যয়নো কি তথা তাৰ ব্যৱহাৰৰ বিষয়ে আজি আমি আলোচনা কৰিম। তেনেহলে পলম নকৰি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি এটা বাক্য চাই লৈছোঁ। সেই বাক্যটোতনো কি কৈছে সেই বিষয়ে পোনপ্ৰথমে জানি লওঁ ন। ধৰক মহান ভক্তিহি, মহান ভক্তিহি। ইয়াতে কি মিনিংটো কি হ'ব? মহান ভক্তি ন। মিনিংটো হৈছে যে মহান ভক্তি। এই বাক্যটো ভাৱবাচ্যৰ বাক্য। ইয়াতে কৰ্মটো নাই ন। এই বাক্যটোত মিনিংটো হৈছে মহান ভক্তি। এই বাক্যটোত ভক্তি শব্দটো কেনেদৰে হৈছে আমি সেইটো জানিব লাগিব ন। ভক্তি ভক্তি শব্দটো ভজ ধাতু যোগ 3 প্ৰত্যয় যুক্ত হৈ ভক্তিহি হৈছে ন। ভজ ধাতু যোগ 3 প্ৰত্যয় যুক্ত হৈ হৈছে ভক্তিহি। আৰু সম্পূৰ্ণ বাক্যটো কি হৈছে? মহান ভক্তিহি। মানে কি? মহান ভক্তি। কোনো এটা বস্তুৰ প্ৰতি আমাৰ ভক্তি থাকে, যেনেকৈ ভগৱানৰ ওপৰত আমাৰ ভক্তি আছে, শিক্ষাগুৰুৰ ওপৰত আমাৰ ভক্তি আছে, শ্ৰদ্ধা আছে, এনেকুৱা ন ভক্তি। সেইটো হৈছে ভক্তিহি। আমি যেতিয়া বাক্য এটাত প্ৰয়োগ কৰিম মানে ভক্তিটোৰ কথা, তেতিয়া কেনেকৈ ক'ম? মহান ভক্তিহি। ইয়াৰে ভক্তি শব্দটোত ভজ ধাতু যোগ 3 প্ৰত্যয় যুক্ত হৈছে ন। আমি বুজি পালোঁ তেনেহ'লে ভক্তি শব্দটো কেনেকৈ হৈছে? ভজ ধাতু যোগ 3 প্ৰত্যয়। এইখিনি বুজি পাইছে? নেক্সট ধৰক আমি আৰু এটা উদাহৰণ ল'ব পাৰোঁ। ভীষণঃ ভ্ৰান্তিহি, ভীষণঃ ভ্ৰান্তিহি। মানে কি? ভীষণ ভ্ৰান্তি মানে ভুল। ভীষণ মানে কি? ডাঙৰ ভুল, ভীষণ ভুল ন। এই বাক্যটোত ভ্ৰান্তিহি পদটো কিদৰে হৈছে সেইটো জানিব লাগিল আমি। ভ্ৰান্তিহি, ভীষণঃ ভ্ৰান্তিহি। ভ্ৰান্তিহিটো কি হৈছে? ভ্ৰম ধাতু যোগ 3 প্ৰত্যয় যুক্ত হৈছে। ইয়াতো হৈ কিনে ভ্ৰান্তিহি হৈছে। ভীষণঃ ভ্ৰান্তিহি। ইয়াৰে ভ্ৰান্তি পদটোত ভজ ধাতু যোগ 3 প্ৰত্যয় যুক্ত হৈ ভ্ৰান্তিহি হৈছে ন। বুজি পাইছে এইখিনি? আমি ধৰক অইন উদাহৰণ চাব পাৰোঁ। মহান বৃষ্টিহি, মহান বৃষ্টিহি। এই বাক্যটোত মহান বৃষ্টিহি, এই বাক্যটোত বৃষ্টিহি পদটো কিদৰে হৈছে সেইটো জানিব লাগিব। বৃষ্টিহি ইয়াতে বৃষ ধাতু যোগ 3 প্ৰত্যয় যুক্ত হৈ হৈছে বৃষ্টিহি, মহান বৃষ্টিহি। বুজি পাইছে এইখিনি? আমি 3 প্ৰত্যয়ৰ বিষয়ে সম্যকভাৱে জানিলোঁ ন। আমি 3টা বাক্যৰ সহায়ত 3 প্ৰত্যয় কি সেই বিষয়ে জানিলোঁ। এতিয়া 3 প্ৰত্যয় ক'তনো প্ৰয়োগ হ'ব, 3 প্ৰত্যয় কিদৰে প্ৰয়োগ হ'ব সেই বিষয়ে আমি সূত্ৰৰ সহায়ত জানিম। ঠিক আছে? সেইখিনি চাই লৈছোঁ সূত্ৰখিনি কি। ধৰক 3 প্ৰত্যয় কিদৰে প্ৰয়োগ হ'ব, 3 প্ৰত্যয় হ'ব লাগিলে কি কিনো নিয়ম আছে, সেই নিয়মখিনি আমি চাই লওঁ। 3 প্ৰত্যয় প্ৰয়োগত 3 প্ৰত্যয় ক'ত প্ৰয়োগ হ'ব, কেনেকৈ প্ৰয়োগ হ'ব সেই বিষয়ে আমি জানিব লাগিব। তেনেহ'লে সেইখিনি জানো আহকচোন। মই ইয়াতে লিখিয়ে লৈছোঁ এইখিনি চাই লৈছোঁ। ভাৱবাচ্যত ধাতুৰ পিছত 3 প্ৰত্যয় হয়। আমি যেতিয়া বাচ্য পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ কৰ্তৃবাচ্য, কৰ্মবাচ্য, ভাৱবাচ্য। তাৰেই এই ভাৱবাচ্যত যিটো ভাৱবাচ্য আছে তাত 3 প্ৰত্যয়টো যুক্ত হ'ব। সেইখিনি জানিলোঁ যে ভাৱবাচ্যত 3 প্ৰত্যয় যুক্ত হয় ন। নেক্সট 3 প্ৰত্যয়ৰ টি যোগ হয়। মানে কি কৈছে? ধাতুৰ লগত যেতিয়া 3 প্ৰত্যয় যুক্ত হ'ব তেতিয়া সেই 3 প্ৰত্যয়টোৰ পৰা টিহে যুক্ত হ'ব, গোটেই 3টো যুক্ত নহয়। বুজি পাইছেনে? যেনেকৈ ধৰক গম ধাতু যোগ 3 প্ৰত্যয় তেতিয়া যুক্ত হ'ব গতিহি। মানে গম ধাতুৰ পৰা গম ধাতুৰ লগত টি যুক্ত হৈছে হৈ কিনে গতিহি হৈছে। গোটেই 3টো যুক্ত নহয়, কেৱল টিটো যুক্ত হ'ব। ঠিক আছে? আৰু কিছুমান ধাতুৰ ক্ষেত্ৰত ব্যতিক্ৰম দেখা যাব বাৰু, আমি সেইখিনি চাই ল'ম ন। এইখিনি বুজি পাইছে যে ভাৱবাচ্যত 3 প্ৰত্যয় ব্যৱহাৰ হয় ন। আমি ভাৱবাচ্যত 3 প্ৰত্যয়ৰ প্ৰয়োগ কৰিব পাৰোঁ বা ভাৱবাচ্যত 3 প্ৰত্যয়ৰ প্ৰয়োগ আছে। আমি আগলৈ চাই লৈছোঁ। 3 প্ৰত্যয়ান্ত শব্দ স্ত্ৰীলিংগ আৰু তাৰ ৰূপ
ইকাৰান্ত স্ত্ৰীলিংগ শব্দৰ দৰে একেই হয় কি কৈছে ইয়াতে তিন প্ৰত্যয়ান্ত শব্দ স্ত্ৰীলিংগ আৰু তাৰ ৰূপ ইকাৰান্ত স্ত্ৰীলিংগ শব্দৰ দৰে হয় মানে যেতিয়া ধাতুৰ লগত তিন প্ৰত্যয় যুক্ত হ'ব তেতিয়া ৰূপ হোৱাৰ পিছত হেতু স্ত্ৰীলিংগত হ'ব আৰু ইয়াৰ ৰূপটো স্ত্ৰীলিংগ মানে অৰ্থাৎ ইকাৰান্ত স্ত্ৰীলিংগ শব্দৰ দৰে হ'ব আমি আগতে পঢ়িছো আমি যেতিয়া শব্দৰো পঢ়িছিলো তেতিয়া আমি সুন্দৰকৈ পঢ়িছো আমি তেতিয়া পঢ়িছো পুংলিংগবাচক শব্দ স্ত্ৰীলিংগবাচক শব্দ নপুংসকলিংগবাচক শব্দ ন তাৰ ভিতৰত স্ত্ৰীলিংগবাচক শব্দৰ ইকাৰান্ত স্ত্ৰীলিংগবাচক শব্দত কি দৰে হ'ব সেই বিষয়ে ইয়াত আছে ঠিক আছে তাৰ ভিতৰত ইকাৰান্ত স্ত্ৰীলিংগবাচক শব্দনো কি দৰে হয় হেতু আমি পঢ়িছো ইয়াতো ঠিক তেনেদৰে হ'ব ইকাৰান্ত স্ত্ৰীলিংগবাচক শব্দৰ ৰূপৰ দৰে হ'ব একেই থাকিব অৰ্থাৎ ঠিক আছে যেতিয়া মানে ধাতুৰ লগত তিন প্ৰত্যয় যুক্ত হ'ব তাৰ ৰূপটো ইকাৰান্ত স্ত্ৰীলিংগবাচক শব্দৰ দৰে হ'ব ঠিক আছে এখিনি বুজি পাইছে মনত ৰাখিব কিন্তু যে ধাতুৰ লগত যেতিয়া তিন প্ৰত্যয় যুক্ত হ'ব তেতিয়া তাৰ ৰূপটো ইকাৰান্ত স্ত্ৰীলিংগ শব্দৰ দৰে হ'ব ন এটো মনত ৰাখিব এখিনি বুজি পাইছে এখিনিত কোনো সমস্যা নাই আমি জানিলো যে তিন প্ৰত্যয় ইকাৰান্ত স্ত্ৰীলিংগবাচক শব্দৰ দৰে প্ৰয়োগ হয় ন অৰ্থাৎ ধাতুৰ লগত যেতিয়া তিন প্ৰত্যয় যুক্ত হ'ব তেতিয়া ইকাৰান্ত স্ত্ৰীলিংগ শব্দৰ দৰে প্ৰয়োগ হয় এখিনি বুজি পাইছে তেনেহলে আগলৈ আগবাঢ়িছো ইয়াৰে উদাহৰণ কেইটামান চাই লৈছো আমি এইকেইটা উদাহৰণ চাইছো ইতিমধ্যে ইয়াতে আৰু এবাৰ চাই লৈছো ভ্ৰম ধাতু যোগ তিন প্ৰত্যয় ভ্ৰান্তিহি ভ্ৰম ধাতু যোগ তিন প্ৰত্যয় ভ্ৰান্তিহি আমি এইটো পাইছো ইয়াৰে উদাহৰণটো কৈছোৱে মই ভীষণঃ ভ্ৰান্তিহি ইয়াতে ভ্ৰান্তিহি এই পদটোত ভ্ৰম ধাতু যোগ তিন প্ৰত্যয় যুক্ত হৈছে হৈ কিনে ভ্ৰান্তিহি হৈছে ইয়াৰে তিন প্ৰত্যয়টোৰ পৰা টি আহিব ভ্ৰমৰ লগত টি যুক্ত হয় ভ্ৰান্তিহি হয় ঠিক আছে সেই কাৰণে হৈছে ভীষণঃ ভ্ৰান্তিহি মানে ভীষণ ভুল বা ডাঙৰ ভুল নেক্সট বৃষ ধাতু যোগ তিন প্ৰত্যয় বৃষ্টিহি বৃষ্টিহি ন ইয়াতো তিন প্ৰত্যয় যুক্ত হৈছে ইয়াতো বৃষ ধাতুৰ লগত টি যুক্ত হৈছে হৈ বৃষ্টিহি হৈছে বুজি পাইছে এইটো নেক্সট উদাহৰণটো চাই লৈছো মহান বৃষ্টিহি অৰ্থাৎ মহান বৃষ্টি বুজি পাইছো এইখিনি তাৰ পিছত চাই লৈছো কেইটামান বিশেষ ধাতুৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগত কিঞ্চিত পৃথক দেখা যায় মানে অলপ ব্যতিক্ৰম দেখা যায় সেইখিনি চাই লৈছো হা ধাতু গ্লা ধাতু আৰু শ্লা ধাতুৰ লগত তিন প্ৰত্যয় যুক্ত হলে টিৰ ঠাইত নি হয় অৰ্থাৎ কি কৈছে মানে যেতিয়া হা ধাতু গ্লা ধাতু আৰু শ্লা ধাতু এই তিনিটা ধাতুৰ যোগত তিন প্ৰত্যয় যুক্ত হ'ব তেতিয়া তিন প্ৰত্যয়ৰ টি যুক্ত হ'ব লাগিছিল ন তিনৰ পৰা সেই টিৰ ঠাইত নি যুক্ত হ'ব এইকেইটা ধাতুৰ ক্ষেত্ৰতহে কিন্তু প্ৰত্যেকতে নহয় এই তিনিটা ধাতুৰ ক্ষেত্ৰত হা ধাতু গ্লা ধাতু আৰু শ্লা ধাতুৰ ক্ষেত্ৰত এই তিনিটা ধাতুৰ ক্ষেত্ৰত তিন প্ৰত্যয়ৰ টি যুক্ত হ'ব লগা ঠাইত নি যুক্ত হ'ব হৈ কিনে ইয়াৰ প্ৰয়োগ হ'ব আমি চাই লৈছো বাৰু এইখিনি উদাহৰণটো চাই লৈছো হা ধাতু যোগ তিন প্ৰত্যয় হানিহি ইয়াতে নি হৈছে শেষত ন আগৰ কেইটাত হিচাপত কি হ'ব লাগিছিল টি হ'ব লাগিছিল কিন্তু ইয়াতে মানে হা ধাতুৰ যোগত তিন প্ৰত্যয় যুক্ত হ'লে নি যুক্ত হ'ব সেইকাৰণে হানিহি হৈছে বুজি পাইছে এইটো নেক্সটটো চাই লৈছো গ্লা ধাতু যোগ তিন প্ৰত্যয় গ্লা ধাতু যোগ তিন প্ৰত্যয় গ্লানিহি এইটোতো কি হৈছে নি যুক্ত হৈছে তিন প্ৰত্যয়ৰ লগত এইটোতো তিন প্ৰত্যয়ৰ পৰা নি যুক্ত হৈছে টি যুক্ত হোৱা নাই নেক্সট আৰু এটা চাই লৈছো শ্লা ধাতু যোগ তিন প্ৰত্যয় কি হৈছে শ্লানিহি এইটোতো একে হৈছে নি যুক্ত হৈছে বুজি পাইছে এইখিনি মানে এই তিনিটা ধাতুৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম দেখা যাব হা ধাতু গ্লা ধাতু আৰু শ্লা ধাতু এই তিনিটাৰ ক্ষেত্ৰত টি যুক্ত হ'ব লগা ঠাইত নি হ'ব তিন প্ৰত্যয়ৰ বাকী ধাতুবোৰত তিন প্ৰত্যয়ৰ পৰা টিহে যুক্ত হ'ব এইখিনি বুজি পাইছে তেনেহ'লে আমি তিন প্ৰত্যয়ৰ প্ৰয়োগৰ বিষয়ে জানিলো ধাতুৰ লগত কেনেদৰে যুক্ত হ'ব ইয়াৰ প্ৰয়োগ কিদৰে হ'ব সেইখিনি আমি বুজি পালো আমি কেইটামান তিন প্ৰত্যয় যুক্ত হোৱা ধাতুৰ উদাহৰণ চাই লৈছো ন অৰ্থাৎ কেইটামান ধাতুৰ লগত আমি তিন প্ৰত্যয় যুক্ত কৰি তাৰ ব্যৱহাৰটো চাই লৈছো গম ধাতু যোগ তিন প্ৰত্যয় গতিহি
গম ধাতু যোগ 3 প্ৰত্যয় গতিহি ন নেক্সট ক্রি ধাতু যোগ 3 প্ৰত্যয় কৃতিহি কৃতিহি ইয়াতো ক্রি ধাতুৰ লগত টি যুক্ত হৈছে হৈ কৃতিহি হৈছে তাৰ পিছৰটোত ক্ৰম ধাতু যোগ 3 প্ৰত্যয় ক্ৰান্তিহি ক্ৰান্তিহি এইটোতো টি যুক্ত হৈছে ন নেক্সট চাই লৈছো খ্যা ধাতু যোগ 3 প্ৰত্যয় খ্যাতিহি খ্যা ধাতু যোগ 3 প্ৰত্যয় খ্যাতিহি বুজি পাইছা এইটা এইফালে চাই লৈছো গৈ ধাতু যোগ 3 প্ৰত্যয় গীতিহি গীতিহি চি ধাতু যোগ 3 প্ৰত্যয় চিতিহি চি ধাতু যোগ 3 প্ৰত্যয় চিতিহি ঠিক আছে তুজ ধাতু ইয়াত হলন্ত লাগিব তুজ ধাতু যোগ 3 প্ৰত্যয় তুষ্টিহি তুজ ধাতু যোগ 3 প্ৰত্যয় তুষ্টিহি ন নেক্সট ত্ৰিপ ধাতু যোগ 3 প্ৰত্যয় তৃপ্তিহি তৃপ্তিহি ত্ৰিপ ধাতু যোগ 3 প্ৰত্যয় তৃপ্তিহি এইখিনি বুজি পাইছে তেনেহলে আমি আগলৈ আগবাঢ়িছো আগলৈ উদাহৰণখিনি চাই লওঁ মই ইয়াতে ধাতুৰ লগত 3 প্ৰত্যয়টো যুক্ত হলে কি ৰূপ হ'ব হেতু একেলগে লিখি দিছো ন তেনেহলে এইখিনি চাই লৈছো দীপ ধাতু যোগ 3 প্ৰত্যয় দীপ্তিহি দীপ ধাতু যোগ 3 প্ৰত্যয় দীপ্তিহি নেক্সট দৃশ ধাতু যোগ 3 প্ৰত্যয় দৃষ্টিহি দৃষ্টিহি নম ধাতু যোগ 3 প্ৰত্যয় নতিহি নতিহি নি ধাতু যোগ 3 প্ৰত্যয় নি ধাতু যোগ 3 প্ৰত্যয় নীতিহি নীতিহি প্ৰি ধাতু যোগ 3 প্ৰত্যয় প্ৰীতিহি প্ৰীতিহি প্ৰি ধাতুৰ লগত 3 প্ৰত্যয় যুক্ত হলে প্ৰীতিহি হ'ব ন নেক্সট ভিত ধাতু যোগ 3 প্ৰত্যয় ভিত্তিহি ভিত ধাতু যোগ 3 প্ৰত্যয় ভিত্তিহি তাৰ পিছত মুচ ধাতু যোগ 3 প্ৰত্যয় মুক্তিহি মুক্তিহি यज धातु जोग 3 प्रत्यय इष्टिहि इष्टिहि युज धातु जोग 3 प्रत्यय युक्तिहि युज धातु जोग 3 प्रत्यय युक्तिहि नेक्स्ट रम धातु जोग 3 प्रत्यय रतिहि रतिहि बुझि पाइছা কিটা আমি ওপৰলৈ চাই দিছো रुह धातु जोग 3 प्रत्यय रुधिहि ঠিক আছে বৃদ্ধ ধাতু যোগ 3 প্ৰত্যয় বৃদ্ধিহি নেক্সট ব্ৰু ধাতু যোগ 3 প্ৰত্যয় উক্তিহি উক্তিহি বচ ধাতু যোগ 3 প্ৰত্যয় উক্তিহি এই দুটাতে একে হ'ব ব্ৰু ধাতু বা বচ ধাতুৰ লগত 3 প্ৰত্যয় যুক্ত হলে উক্তিহি হ'ব ন নেক্সট চাই লৈছো শক ধাতু যোগ 3 প্ৰত্যয় শক্তিহি শক্তিহি স্থা ধাতু যোগ 3 প্ৰত্যয় স্থিতিহি স্থিতিহি সিদ্ধ ধাতু যোগ 3 প্ৰত্যয় সিদ্ধিহি সিদ্ধ ধাতু যোগ 3 প্ৰত্যয় সিদ্ধিহি শ্রু ধাতু যোগ 3 প্ৰত্যয় শ্রুতিহি শ্রুতিহি সৃজ ধাতু যোগ 3 প্ৰত্যয় সৃষ্টিহি সৃষ্টিহি স্তু ধাতু যোগ 3 প্ৰত্যয় স্তুতিহি স্তুতিহি স্মৃ ধাতু যোগ 3 প্ৰত্যয় স্মৃতিহি স্মৃ ধাতু যোগ 3 প্ৰত্যয় স্মৃতিহি ধ্রু ধাতু যোগ 3 প্ৰত্যয় ধ্রু ধাতু যোগ 3 প্ৰত্যয় ধ্রুতিহি ধ্রুতিহি বুধ ধাতু যোগ 3 প্ৰত্যয় বুদ্ধিহি বুদ্ধিহি মুজ ধাতু যোগ 3 প্ৰত্যয় মুক্তিহি মুজ ধাতু যোগ 3 প্ৰত্যয় মুক্তিহি বুঝি পাইছে নেক্সট পুষ ধাতু যোগ 3 প্ৰত্যয় পুষ্টিহি পুষ ধাতু যোগ 3 প্ৰত্যয় পুষ্টিহি নেক্সট স্বপ্ন ধাতু যোগ 3 প্ৰত্যয় সুপ্তিহি সুপ্তিহি নেক্সট ত্রিপ ধাতু যোগ 3 প্ৰত্যয় তৃপ্তিহি ত্রিপ ধাতু যোগ 3 প্ৰত্যয় তৃপ্তিহি বুঝি পাইছা এইখিনি কিবা সমস্যা আছে নেকি ঠিক আছে বাৰু তেনেহলে আমি আজি 3 প্ৰত্যয়ৰ বিষয়ে জানিলো আৰু কিছুমান ধাতুৰ লগত আমি 3 প্ৰত্যয় যুক্ত কৰি অভ্যাস কৰিলো আশা কৰিছো আপোনালোকে এইখিনি সুন্দৰকৈ বুজি পাইছে
আমিতো এইখিনি জানিলোৱে যে ভাৱবাচ্যত ধাতুৰ লগত তিন প্ৰত্যয় যুক্ত হয় ন আৰু তিন প্ৰত্যয়টো সদায় স্ত্ৰীলিংগবাচক ইকাৰান্ত শব্দৰ দৰে ৰূপটো হয় অৰ্থাৎ স্ত্ৰীলিংগত হয় ঠিক আছে তাৰ উপৰি আমি গম পালো যে তিন প্ৰত্যয়ৰ পৰা টি অৱশিষ্ট ৰয় কেইটামান বিশেষ ধাতুত তিন প্ৰত্যয়ৰ টিৰ ঠাইত নি যুক্ত হয় ঠিক আছে যেনেকৈ গ্লা ধাতুত গ্লানিহি নি হৈ যায় নিযুক্ত হয় এইখিনি আমি সুন্দৰকৈ বুজি পাইছোঁ ইয়াত কোনো সমস্যা নাই বাৰু মোৰ লগত শেষলৈ জড়িত হৈ থকাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ আগলৈও মোৰ লগত এনেদৰে জড়িত হৈ থাকিব আমি নতুন নতুন বিষয়বোৰ আলোচনা কৰি গৈ থাকিম ন আমি বিষয়বোৰ অলপ অলপকৈ পঢ়ি গৈ থাকিম ন তেতিয়া আমাৰ বুজাটো সহজ হ'ব তেনেহ'লে আজিলৈ ইমানতে এৰিছোঁ আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব সৰ্বে সন্তু নিৰাময়াঃ নমো নমঃ পুনঃ মিলামঃ